তলত 100 টকা আৰু পাইছোঁ মই বঢ়িয়াকৈ ফটোখন দাঙি মই বোলো কি ফটো চাং তলত 100 টকা মানে সি তাৰ অনুষ্ঠানটোত সহযোগ কৰিছে মানে সি আমাৰ লগত চব টাইমতে সহযোগতে থাকলা চব টাইমতে সহযোগ কৰে খানা খালে হওক যি হওক আৰু আজি এই যিটো অনুষ্ঠান আজিও সহযোগ কৰিছে আজি তাৰ ঘৰত তাৰ অনুষ্ঠান কিন্তু সি নাই কাৰোবাৰ হয়তো মনত প্ৰশ্ন হ'ব পাৰে যে ৰঞ্জনৰ মাক আহিছে নে নাই ৰঞ্জনৰ মাক অহা নাই কাৰণ মাক নিজে এটা পেচেণ্ট আৰু ঘৰৰ এই পৰিস্থিতিটো দেখিলে খুব দুখ পাব সেইকাৰণে মামা মামী আহিছে আৰু ইফালে নাগৰানাম দলো আহি পেলাক আৰু ইভাগে গাঁৱৰ খুৰীয়ে মানে নিমকি চাহৰ ব্যৱস্থা কৰি আছে আৰু ইফালে দ্বিজেন দা শ্ৰীৰাম খুৰা দুয়ে লগ লাগি ভাতখিনি বনাই আছে এনেকৈ নাম শেষ হ'ল আৰু এতিয়া আমি ভাত খাব বহিলোঁ গোটেইকেইটাই তো বঢ়িয়াকৈ অনুষ্ঠান শেষ হৈ গ'ল আৰু আমি আজি কিবাকৈ ধীৰাজ আছে কিবাকৈ পুলু আছে মানে ৰাকুহঁতৰ যিহেতু আজি অনুষ্ঠান আছে ঘৰত কোনো নাই পৰিৱেশটো চাওক আপোনালোকে মানে আমি ভাবছোঁ আজি আমি ৰাকুহঁতৰ ঘৰতে থাকিম কাৰণ পৰিৱেশটো নহ'লে বেয়া হৈ যাব আমি তিনিটা ৰাকুহঁতৰ ঘৰত থাকিম দৰ্জাখন দি ল'লোঁ ধুনীয়াকৈ